আজি গুৱাহাটীৰ এটা খালী জেগাত মই ৰৈ আছিলোঁ। তেতিয়া দেখা পালোঁ যে এই যিটো চৰাই দেখা পাইছে এইটো ঘনচিৰিকা বুলি কয় আমাৰ ফালে। আমি যেতিয়া সৰু আছিলোঁ আমাৰ ঘৰৰ খেৰীঘৰবিলাকত এই চৰাইটো বাঁহ লৈছিল আৰু এটা সুন্দৰ মাত চি 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 কৈ থাকে ৰাতিপুৱাৰ পৰাই, ভাল লাগিছিল। কিন্তু আজি প্ৰায় 10 বছৰ 12 বছৰ ধৰি এই চৰাইটো দেখিবলৈ নোপোৱা হ'ল। ইয়াৰ কাৰণ হয়তো খেৰীঘৰবিলাক আমাৰ ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। লাহে লাহে চৰাইটোৱে বাঁহ বনাবলৈ জেগা নোপোৱা হ'ল কাৰণেই নাইকিয়া হ'ল। কিন্তু গুৱাহাটী হেন এই ইমান ব্যস্ত ঠাইত ইমান হুলস্থুলৰ মাজত এই চৰাইখিনি দেখিবলৈ পাম বুলি ভবা নাছিলোঁ। বহুত চৰাই আছিল, মই ওচৰৰ পাওঁতেই বহুতখিনি উৰি গ'ল। আপোনালোকে জনাবচোন এই চৰাইটো কিয় নাইকিয়া হ'ল।